চনত মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত গঢ় উঠা অসহযোগ আন্দোলনে ভাৰতৰ ছাত্ৰ সকলোকে নমস্কাৰ। আজি ভাৰতৰ ৭৮তম স্বাধীনতা দিৱস। এই উপলক্ষে মই আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। নতশিৰে প্ৰণাম কৰিছোঁ দেশ মাতৃ সেইসকল সুসন্তানক, যিসকলৰ দেশ প্ৰেম, অপৰিসীম ত্যাগ আৰু আত্মবলিদানৰ বিনিময়ত আমি লাভ কৰিছোঁ আমাৰ বহু আকাংক্ষিত স্বাধীনতা। আন্তৰিক শ্ৰদ্ধাঞ্জলি যাচিছোঁ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীলৈ, যিগৰাকী মহান নেতাৰ নেতৃত্বত গঢ় লৈ উঠা অহিংস আন্দোলনৰ ফলশ্ৰুতিত আমি আজি স্বাধীন দেশৰ নাগৰিক হিচাপে গৌৰৱ অনুভৱ কৰিব পাৰিছোঁ। দেশৰ স্বাধীনতা আন্দোলনত বহু মুক্তিযুঁজাৰুৱে নিস্বাৰ্থভাৱে
নিজৰ জীৱন ত্যাগ কৰিছিল, যাক মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। কেইবাটাও বৈপ্লৱিক আন্দোলন স্বাধীনতাৰ কাৰণে অৱলম্বন কৰি অহিংসাৰ পথ বাছনি কৰি অৱশেষত 1947 চনৰ 15 আগষ্টৰ দিনা ব্ৰিটিছ শাসনৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰে। চৰ্দাৰ বল্লভভাই পেটেল, পণ্ডিত জৱাহৰলাল নেহেৰু, লালা লাজপত ৰায়, বিপিন চন্দ্ৰ পাল, চন্দ্ৰশেখৰ আজাদ, নেতাজী সুভাষ চন্দ্ৰ বসু, বাল গংগাধৰ তিলক, বীৰ সাভাৰকাৰ, চিত্তৰঞ্জন দাস, ৰাণী লক্ষ্মীবাই আৰু বহু জ্ঞাত অজ্ঞাত মুক্তি যুঁজাৰুৱে দেশৰ বাবে নিজৰ জীৱন ত্যাগ দিলে আৰু আমি স্বাধীন ভাৰতৰ নাগৰিক হ'ব পাৰিছোঁ। ভাৰতবৰ্ষৰ আন আন অংশৰ লগতে অসমবাসী ৰাইজেও তাহানি ব্ৰিটিছ সাম্ৰাজ্যৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছিল। বাপুজীৰ অহিংসা মন্ত্ৰত দীক্ষিত অসমৰ গোমধৰ কোঁৱৰ, পিয়লি ফুকন, মণিৰাম দেৱান, কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী, মংগল কুৰ্মী, হেমৰম পাটৰ, ৰতন কছাৰী, মদন ৰাউতা, মদন বৰ্মন, ৰাউতা কোঁচ, লেৰেলা বড়োকে ধৰি জ্ঞাত অজ্ঞাত বহুত দেশৰ বাবে প্ৰাণ আহুতি দি ত্যাগৰ চানেকিৰে আমাক অনুপ্ৰাণিত কৰি গ'ল। আজিৰ শুভক্ষণত প্ৰতিগৰাকী শ্বহীদলৈ মোৰ গভীৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। শ্ৰদ্ধা নিবেদন কৰিছোঁ দেশভক্ত তৰুণৰাম ফুকন, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, অম্বিকাগিৰি ৰায়চৌধুৰী, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, কৃষ্ণনাথ শৰ্মা, অমিয় কুমাৰ দাস, চন্দ্ৰনাথ শৰ্মা, মৌলানা তয়বুল্লাহ, হেমচন্দ্ৰ বৰুৱা, মতিৰাম বৰা, দেৱেশ্বৰ শৰ্মা, বেণুধৰ শৰ্মা আদি প্ৰাতঃস্মৰণীয় মুক্তিযুঁজাৰুসকল আৰু স্বাধীনতা সংগ্ৰামীসকললৈ। আমাৰ ডিব্ৰুগড় জিলাৰ ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা স্বাধীনতা সেনানী কৈলাশ চন্দ্ৰ গোস্বামী, বিশ্বেশ্বৰ বৰা, মুক্তিযুঁজাৰু তথা তাম্ৰপত্ৰ বঁটা প্ৰাপক মণি ভৌমিক, মুক্তিযুঁজাৰু নুৰুল হুদা, মুক্তিযুঁজাৰু প্ৰভাত বৰা আদি মুক্তিযুঁজাৰু অৰুণ ভট্টাচাৰ্য প্ৰমুখ্যে সকলো জ্ঞাত অজ্ঞাত বীৰ বীৰাংগনা স্বাধীনতা সেনানীলৈও এই আপাহতে মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। স্বাধীনতাৰ পিছৰে পৰা ভাৰতবৰ্ষই যোৱা 78 বছৰত সম্প্ৰতি বিশ্বত এখন আগশাৰীৰ দেশ হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে, নিৰন্তৰ বিকাশ আৰু প্ৰগতিৰ দিশত আগবাঢ়িছে। ভাৰতে আৰু প্ৰতিজন ভাৰতীয় এই ক্ষেত্ৰত আগবঢ়াইছে অতুলনীয় অৱদান। স্বৰাজোত্তৰ কালত দেশৰ আন ৰাজ্যৰ লগতে অসমো উন্নয়ন আৰু প্ৰগতিৰ পথত আগবাঢ়ি গৈছে। এই কথা সৰ্বজন বিদিত যে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব গ্ৰহণ কৰাৰ পৰাই ভাৰতৰ উন্নয়নৰ গতি ত্বৰান্বিত হৈছে। ভাৰত আজি বিশ্বৰ এক অন্যতম শক্তিশালী ৰাষ্ট্ৰৰূপে বিবেচিত হৈছে। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে ৰাজ্যখনৰ প্ৰগতি আৰু বিকাশক নতুন গতি দিবৰ বাবে অহৰ্নিশে কাম কৰিছে। ৰাজ্যখনৰ প্ৰশাসন ব্যৱস্থাৰ ব্যাপক সংস্কাৰ সাধন কৰি উন্নয়নৰ বহুসংখ্যক অভিলাষী আঁচনি গ্ৰহণ কৰি ইতিমধ্যে এই চৰকাৰখনে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমানৰ চৰকাৰখনে ৰাজ্যবাসীৰ সৰ্বাংগীন মংগল আৰু উন্নয়নৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ সমূহৰ বিষয়ে 78 সংখ্যক স্বাধীনতা দিৱসৰ এই উদযাপনৰ পবিত্ৰ মুহূৰ্তত আপোনালোকৰ আগত দুআষাৰ ক'বলৈ বিচাৰিছোঁ। বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত দেশত দায়িত্ব লোৱাৰ পিছৰে পৰাই তেখেতে 4টা শ্লোগানেৰে দেশখনক আগুৱাই লৈ যাবলৈ প্ৰয়াস কৰিছিল। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস। দৰিদ্ৰ নাৰায়ণৰ সেৱা, সৰ্বব্যাপী আৰু সৰ্বস্পৰ্শী আৰু অন্ত্যোদয়, এই 4টা ধাৰণাৰে যোৱা 10টা বছৰ তথা ক্ৰমাগতভাৱে 3টা বৰ্ষ ইতিমধ্যে তেখেতৰ শাসনভাৰ আৰম্ভ কৰা এই যোৱা 10 বছৰৰ যি পৰিক্ৰমা আমি যদি পৰ্যবেক্ষণ কৰোঁ, সমাজৰ এনেকুৱা এটা স্তৰ নাই যিটো স্তৰত গৈ চৰকাৰখনৰ প্ৰকৃত সুশাসন গৈ সকলোকে স্পৰ্শ কৰা নাই। ই দৰিদ্ৰজনেই হওক, ই আৰ্তজনেই হওক, ই গৰ্ভত থকা শিশুজনৰ পৰা আবাল বৃদ্ধ বনিতালৈকে প্ৰত্যেকজনকে এই চৰকাৰৰ সুশাসনে স্পৰ্শ কৰিবৰ কাৰণে সক্ষম হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।